ৰঙিয়াৰ স্বগৃহলৈ নিথৰ দেহ হৈ উভতিল আমিৰ হামজা। থাইলেণ্ডত ৰহস্যজনক মৃত্যু ৰঙিয়াৰ যুৱক আমিৰ হামজাৰ। বিদেশ ভ্ৰমণলৈ গৈ যুৱকজনে অকাল মৃত্যু সাৱটি লোৱা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত। শোকাকুল পৰিৱেশত আমিৰৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ বাবে অগণন লোকৰ ভিৰ। থাইলেণ্ডৰ ক্ৰাবিদ্বীপত উদ্ধাৰ আমিৰৰ মৃতদেহ। 28 আগষ্টত বন্ধু এজনৰ সৈতে গুৱাহাটীৰ পৰা থাইলেণ্ড অভিমুখে ৰাওনা হৈছিল আমিৰ হামজা। আসলতে মৃতদেহটো আমি মানে থাইলেণ্ডত থকা ভাৰতীয় দূতাবাস তেখেতসকলৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতক কাকতি মিনতি কৰি যিটো মানে প্ৰচিডিউৰ চৰকাৰী নীতি নিয়মৰ মাজেৰে যিটো মানে আনিব লাগে আমাৰ তাৰ এজেঞ্চিৰ জৰিয়তে পশ্চিমবংগ মানে এয়াৰপৰ্টলৈ মানে পঠাই দিয়ে। তাৰ পৰা আমি নিজে গৈ আমি অসমৰ বিমানবন্দৰলৈ অনা হয় আৰু তাৰ পৰা আমি ঘৰত আমাৰ এম্বুলেন্সত আমি ডেড বডিটো আনো। জানাজা আজি জুম্মাবাৰ, যিহেতু জুম্মাৰ ঠিক লগে লগে জানাজা সম্পন্ন কৰা হ'ব। মোৰ ভতিজা ল'ৰা ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। থাইলেণ্ডত যোৱাৰ পিছত কোনোবা বন্ধু নীৰ কাশ্যপ নামৰ বন্ধু এজনৰ লগত থাইলেণ্ডত যোৱাৰ পিছত তেওঁক তাতে মৃত্যু ঘটে। আৰু যিটো নীৰ কাশ্যপে ভিডিঅ' পঠাইছে, তেওঁ খবৰ দিছে, সেই ভিডিঅ'টোত আঘাতৰ আমি স্পষ্ট চিন দেখা পাওঁ। আৰু বডিটো বৰ্তমান স্বগৃহলৈ মানে অনা হৈছে। তাৰপিছত আমি যিটো নিয়ম নীতিৰ মাজেৰে যিটো কৰি আছে, ইয়াতে আমি আঘাতৰ মানে চিন স্পষ্ট আমি লক্ষ্য কৰিছোঁ। আৰু যিহেতু এইটো আমাৰ সন্দেহ হৈছে, পৰিয়ালবৰ্গৰ সন্দেহ হৈছে, ৰাইজৰ সন্দেহ হৈছে, সমগ্ৰ মানে ৰঙিয়াবাসীৰ সন্দেহ হৈছে, নীৰ কাশ্যপ যিজন বন্ধু গৈছিল, আচলতে তেওঁৰ গাত এটা আচৰো নপৰিলে। যদি কিবা কাজিয়া পেচাল হৈছিল, তেওঁৰ হয়তো ক'ৰবাত নাকটো হ'লে ফাটিব লাগিছিল। তেওঁৰ মৃত্যু হ'ল, কাজিয়াতে মৃত্যু হ'ল। তেওঁৰ বিভিন্ন ষ্টেটমেণ্ট সলাই আছে, মানে সাগৰত পৰি মৃত্যু হোৱা, পেৰাগ্লাইডিং কৰি মৃত্যু হোৱা, কাৰোবাৰ লগত কাজিয়া 2-3খন হৈছে। যদি সেনেকুৱাই হয় কথাবোৰ, তেতিয়াহ'লে নীৰ কাশ্যপ নামৰ ল'ৰাজন তেওঁ সেই কাজিয়াত নিশ্চয় অংশগ্ৰহণ কৰিছিলে। আৰু নীৰ কাশ্যপ নামৰ ল'ৰাজনৰ ওপৰত এইকাৰণে সন্দেহ হৈছে ৰাইজৰ, তেওঁৰ কোনো ধৰণৰ মানে আঘাত পোৱা নাই। আৰু তেওঁ পৰিয়ালবৰ্গৰ লগত যিটো খবৰ দিয়াৰ পিছৰে পৰা কোনো ধৰণৰ যোগাযোগ নাই। সেইকাৰণে মাননীয় অসম চৰকাৰক, যিহেতু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয় ভাৰতবৰ্ষত, তেওঁক কাতৰে অনুৰোধ কৰিছোঁ, এই নীৰ কাশ্যপ আৰু বন্ধুবৰ্গ, আচলতে নীৰ কাশ্যপে সকলো কথাখিনি জানে। আচলতে তেওঁ যদিও নিৰ্দোষী বুলি তেওঁ প্ৰমাণ কৰক। আচলতে মই দোষী নহয়, আচলতে অমুকেহে মাৰিছে, অমুকেহে হত্যা কৰিছে, এই কথাটো তেওঁ আমাক স্পষ্ট কৰক, প্ৰশাসনক স্পষ্ট কৰক। মুখ্যমন্ত্ৰী মহোদয়ক মই এইটো অনুৰোধ কৰিছোঁ, অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ। তদন্ত আমাৰ ৰাইজে তদন্ত বিচাৰিছে, পৰিয়ালবৰ্গই তদন্ত বিচাৰিছে। নীৰ কাশ্যপৰ গাত এটা আচৰ সন্দেহটো এইটোৱেই স্পষ্ট ইয়াত। ব্যুৰ' ৰিপৰ্ট, N24 আসাম।